সোণাপুৰৰ জুবিন ক্ষেত্ৰত চুৰিকাণ্ড জুবিন ক্ষেত্ৰৰ পৰা বাদ্যযন্ত্ৰৰ লগতে অন্যান্য সামগ্ৰী হৰলুকি হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে চুৰিৰ অভিযোগ জুবিন ফেন ক্লাবৰ সংৰক্ষণৰ দোহাই দি কিবৰ্ড গিটাৰ কেইবাটাও আঙঠি গ্ৰন্থ আৰু গামোচা চুৰিৰ অভিযোগ সামগ্ৰীসমূহ জুবিন ক্ষেত্ৰৰ পৰা গৰিমা গাৰ্গৰ নাম উল্লেখ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে চিৰঞ্জীৱে উভতাই দিছে কিছু সামগ্ৰী কিন্তু এতিয়াও অন্তৰ্ধান হৈ আছে জেজি লিখা বিশেষ উপহাৰসমূহ অনুৰাগীয়ে বিভিন্ন সময়ত জুবিন ক্ষেত্ৰত আগবঢ়াইছিল এই সামগ্ৰীসমূহ এতিয়া নিছে মই হেবিলা একো নাজানো আমি ফুলৰ মালা লগাই আছিলো মুকলে আইতা ইপিনে আহকচোন অলপ বস্তু দিছে কোনবাই কলে মইতো নাজানো কোনে কি দিছে আপুনি থিয়া হওক আমি এই বস্তুবিলাক থৈ দিছো কলে তেছে মুকলে কি আপোনাৰ হাততে ধৰকচোন আইতা কলে মই ধৰি দিলো ধৰি পেলাই তেৱে নিজে থৈছে তা মোক কৈছে আইতা আপুনি থিয়া হৈ থাকক আমি এইবিলা বস্তু থৈছো তা মই থিয়া হৈ দিলো ওচৰত তাৰছত মই থিয়া হওঁতে চালো চাওঁ পেলাই এটা গিটাৰ দেখা পাইছো আৰু এইটো কি এইটো হাৰমনি হাৰমনি দিছে তেৱে দি গৈছে ঘূৰাই দিছে আৰু গামোচা আছিলে তপলা মইছো গামোচাবোৰ কি কৰিম কওঁতে আইতাহঁতে য'তে লগাই দিয়ে এটা সি জমা থলো পিছত আৰু এই আঙঠি চাইটা আছিলে কাঁহি থৈ দিছিলে মই ক'লো মই তেতিয়া অলপ মানে কিবা বস্তু মইতো আৰু দিগদাৰ হৈ যাব মোৰ পিনে মই কৈছো ভাইটি তুমি কাঁহিত নথবা একেইটা বস্তু আছে গন্তি কৰা তুমি গন্তি কৰিলেহে মই ল'ম তো ক'লে কি আইতা এইটো আপুনি জমা ৰাখক চিডিচি আহিলে দিব আৰু ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিযুক্ত চিৰঞ্জীৱ কাশ্যপে বলো গৈ পেলাই মই তেখেতক ক'লো যে অজয় মই এটা ঘটনা মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা মই আগতেও তোমাক মই অলৰেডি তাক মই কৈছোঁ সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি কিন্তু ভুল হৈছে কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ সেইখিনি আৰম্ভণি আৰু এই যে জুবিনলেণ্ড এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে এখন ফটোও লৈ যায় মই নিজৰ ঘৰৰ কাৰণে নহয় সেই জুবিনদাৰ নামত সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা মই এইটো দুখ লাগিছে মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই কিন্তু মোক এইটো সজোৱা হ'ল আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ মামুবাৰ কথা মতে মই গ'লোঁ গৈ পেলাই মই তেখেতক ক'লো যে অজয় মই এটা ঘটনা মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা মই আগতেও তোমাক মই অলৰেডি তাক মই কৈছোঁ সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি কিন্তু ভুল হৈছে কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ সেইখিনি আৰম্ভণি আৰু এই যে জুবিনলেণ্ড এই যে প্ৰজেক্ট জুবিনলেণ্ডৰ নামত যিখিনি কাম হৈ আছে যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে এখন ফটোও লৈ যায় মই নিজৰ ঘৰৰ কাৰণে নহয় সেই জুবিনদাৰ নামত সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা মই এইটো দুখ লাগিছে মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই কিন্তু মোক এইটো সজোৱা হ'ল আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ নাকচ হ'ল জুবিন হত্যাৰ গোচৰত 3 অভিযুক্তৰ জামিন জেলতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ইফালে কাৰাগাৰৰ কোঠৰীত ক্ষণ কণিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গে অমৃতপ্ৰভাৰ আশা ভংগ আদালতত মুখ ঠেকিছা অমৃতপ্ৰভাৰ দৰে জেলৰ ভিতৰতে উঠ চিৰিকি থাকিব লগা হ'ল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই 22 জানুৱাৰীত জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিনৰ শুনানিৰ ৰায় শুকুৰবাৰলৈ পিছুৱাইছিল আদালতে শুকুৰবাৰে পুৱাই জামিনৰ আশাৰে আদালতলৈ আহিছিল অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ ভূঞা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ধোৱা তুলসী পাত সজোৱাৰ চেষ্টা কৰিছিল 2 অধিবক্তাই পাছে আদালতে পুল সাতে নাকচ কৰি দিলে 3 অভিযুক্তৰ জামিন আবেদন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে জুবিন হত্যা গোচৰত অমৃতপ্ৰভাকো সমানে জগৰীয়া কৰিলে আদালতে কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি কনস্পিৰেট অমৃতপ্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে शी ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে জুবিনৰ
জুবিনৰ ধন সৰকাই মনে মনে থকা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো ৰেহাই নিদিলে আদালতে পিএছঅ হোৱাৰ সুযোগ লৈ জুবিনৰ বুজন পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগতে জামিন নাপালে দুই অভিযুক্তই গতিকে আন অভিযুক্তৰ দৰে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো সমানে দোষী বুলিলে চৰকাৰী অধিবক্তাই বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কোৱা বুলি কয় ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ তিনি অভিযুক্তৰ জামিনৰ আবেদন খাৰিজ কৰাৰ পাছতে আদালতত দাখিল হ'ল তিনিখন নতুন আবেদন জুবিন হত্যা গোচৰৰ অভিযুক্তৰ হৈ অধিবক্তাই বিচাৰিলে ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰতিবেদন ফ্ৰিজ কৰি থোৱা শ্যামকানু মহন্তৰ বেংক একাউণ্ট মোকলাই দিবলৈকো দাখিল হ'ল আন এখন আবেদন অৱশ্যে শ্যামকানুৰ বেংক একাউণ্ট মোকলাই দিয়া সম্পৰ্কে কোনো নিৰ্দেশনা নিদিলে আদালতে সিদ্ধাৰ্থ শৰ্মাৰ বিজনেছ পাৰ্টনাৰ মহাবীৰ একুৱা নামৰ পানী বটলিং উদ্যোগটো খুলিবলৈ জনোৱা আবেদনৰ শুনানি আদালতে সংৰক্ষণ কৰি ৰাখিলে শুকুৰবাৰে 16 ফেব্ৰুৱাৰীৰ দিনা শুনানি হ'ব মহাবীৰ একুৱা সম্পৰ্কীয় আবেদনৰ ফটাশিল আমবাৰীত থকা ফ্লেট মোকলাই দিয়াক লৈ জনোৱা আবেদনৰো শুনানি হ'ব ফেব্ৰুৱাৰী 16 তাৰিখে যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ কোৰ্টে আছামীৰ উকিলকো শুনিব প্ৰচিকিউশ্যনৰ উকিলকো শুনিব তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম জুবিন হত্যা গোচৰত তিনি অভিযুক্তৰ জামিন খাৰিজ হোৱাৰ পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে অমৃত প্ৰভাৰ অধিবক্তা আনন্দ কুমাৰ ভূঞাৰ কিন্তু সত্ৰ ন্যায়াধীশৰ আদালতৰ দৰে উচ্চ ন্যায়ালয়তো জামিন বিচাৰি মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা আছে সাত অভিযুক্ত বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম।